চাটনিটো বহুত ধৰণে বনাই খায়, কিন্তু লেচেৰা মাহৰ এইকণ চাটনি আপোনালোকে বনাই খাইছেনে? আৰু এই চাটনিকণৰ সোৱাদেই সুকীয়া। আজি মই লেচেৰা মাহৰ চাটনি বনাইছিলোঁ, ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে নাই খোৱা, বনাই খাই চাব পাৰিব। তাৰ কাৰণে প্ৰথমতে এয়া মই 4-5ডালমান লেচেৰা মাহ লৈছোঁ। লেচেৰা মাহটো আপোনালোকৰ কিমানখিনি চাটনি বনাব সেই অনুপাতে কম বেছি কৰিব পাৰে। আৰু লেচেৰা মাহখিনি মই এনেদৰে অকণমান দীঘলকৈ কাটি ল'লোঁ। এতিয়া লেচেৰা মাহকেইডাল মই ধুনীয়াকৈ ধুই ল'ম। এয়া মোৰ লেচেৰা মাহকেইডাল ধুনীয়াকৈ ধুই ল'লোঁ। আনফালে গেছত এই পেনখন পাতি দিছোঁ। তাত মই এচামুচমানৰ জোখৰ সৰিয়হৰ তেল দিছোঁ। ইয়াত দিছোঁ আধা চামুচ গোটা জিৰা আৰু 2টা শুকান জলকীয়া। এইকেইটা অকণমান ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিলোঁ কাটি ৰখা লেচেৰা মাহকেইডাল। এইকেইডাল দিয়াৰ পিছত মই অকণমান সময় এনেদৰে লৰাই বগৰাই দিছোঁ। তাৰপিছত এতিয়া দি দিলোঁ সোৱাদ অনুসৰি নিমখ। নিমখখিনি দি ভালদৰে মিলাই লৈ এইখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈছোঁ। তাৰপিছত এইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। আনফালে এটা মিক্সিৰ জাৰ লৈছোঁ। তাত এতিয়া মই ভাজি লোৱা লেচেৰা মাহকেইডাল দি দিলোঁ। লগতে এয়া মই লৈছোঁ পিঁয়াজ, কেইফুটামান নহৰু, এডোখৰ আদা, 2টা কেঁচা জলকীয়া আৰু ধনিয়া পাত। এতিয়া গোটেইখিনি মই মিক্সিৰ জাৰটোত দি দিছোঁ। আপোনালোকে জ্বলাটো নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। জলকীয়া মই 2টা দিছোঁ। ইয়াত এতিয়া মই দি দিছোঁ সোৱাদ অনুসৰি আৰু অকণমান নিমখ আৰু দি দিছোঁ অকণমান পানী। আৰু এতিয়া এইখিনি মিহিকৈ পেষ্ট বনাই ল'ম। আৰু এয়া চাওক, এইখিনি মই মিহিকৈ পেষ্ট বনাই ল'লোঁ। আৰু এতিয়া এইখিনি গোটেইখিনি বাতি এটালৈ ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু এয়া গোটেইখিনি ধুনীয়াকৈ উলিয়াই লোৱাৰ পিছত এয়া চাওকচোন, এইখিনি কালাৰটো ইমান ধুনীয়া লাগিছে। এতিয়া একেবাৰে শেষত দি দিম ইয়াত এচামুচ সৰিয়হৰ তেল। লগতে দি দিছোঁ অকণমান নেমু চেপি পেলাই ৰসটো। তাৰপিছত এতিয়া গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ। আৰু এয়া মোৰ চাওক লেচেৰা মাহৰ চাটনি ৰেডি হৈ গ'ল। আৰু এই চাটনিকণ বনাই আপোনালোকে ৰুটি বা ভাতৰ লগত ধুনীয়াকৈ খাব পাৰিব। আৰু খাবলৈও যে কি সোৱাদ নহয়, যদি আপোনালোকে নিজে এবাৰ বনাই নাখায় ইয়াৰ সোৱাদ গম নাপাব। যদি মোৰ আজি লেচেৰা মাহৰ চাটনি ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।